নমস্কাৰ সকলোকে ওয়েলকাম টু মাই ইউটিউব চেনেল। ৰাতিপুৱা হাজবেণ্ডলৈকে ভাত ভাজিলোঁ। পাকঘৰত ধুনীয়াকৈ ভাত আমি বনাই হাজবেণ্ডক এতিয়া খাব লাগিব ডিউটিলৈ। মই বন্ধাকবি আলু গাজৰ এনেকৈ ভাজি বনাইছোঁ, লগত বনাম। তাৰপিছত এয়া গাখীৰ দিয়া চাহত আজি মই ভাবিছোঁ মেৰি বিস্কুট ভিজাই নাখাওঁ। এনেকৈ বাৰু কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব, কাৰণ মই ঘৰতে খাইছিলোঁ। মাজতে মই 4-5 বছৰ বাদ দিছিলোঁ, কিন্তু এনেকুৱা বস্তুটো কেনেকুৱা হয় আগতে মই খাইছিলোঁ যদি মা মোক কৈছিলে যে এইবিলাক বাৰু এতিয়া খাই ঠিকে আছে, দিয়াৰ পিছত কি কৰিবি হাজবেণ্ডৰ ঘৰত খালে মানুহে ভাল বুলি ক'ব না লাজ দিব। কিন্তু এনেকুৱা হাজবেণ্ড পাইছোঁ যে মোৰ হাজবেণ্ডো তেনেকৈ খাই ভাল পায়। যিহেতু আজি মই খাওঁ চাহখিনি খাই বাচন বৰ্তন ধুই ধুনীয়াকৈ এতিয়া হাজবেণ্ডক ডিউটিলৈ তললৈকে যাম থ'ব। আৰু আপোনালোকক এটা বস্তু দেখাম এতিয়া বাৰু। মই যোৱাকালি কৈছিলোঁ নহয় আপোনালোকক যে মই যোৱাকালি এটা গিফ্ট দিছে খুৰীহঁতে, তাকে গিফ্টটো বাৰু দেখাম। গিফ্টটো ময়ো খুলি চোৱা নাই, দিছে ঘৰলৈকে লৈ আহিছোঁ। কাৰণ আহি পিনে ৰাতিও হৈছে, 10টা বাজিছে। তো আৰু মই তেনেকৈ আপোনালোকক দেখাম বা মই নিজেও চাম, যিহেতু ৰাতিপুৱা ডিউটি আছে। সেইটো কাৰণে বাৰু মই গিফ্টটো খুলি চোৱা নহ'ল, মই নাচালোঁ। আপোনালোকক কৈছিলোঁ যোৱা ভিডিঅ'টোত আপোনালোকক দেখাম মই কি গিফ্ট পালোঁ, কিন্তু গৈ পিনে আপোনালোকক গিফ্টটো দেখাই দিম। আৰু কোনেও কমেণ্ট নকৰিব যে বাচনখিনি ধোৱাও বাৰু দেখাব লাগে। আৰু ভিডিঅ'টো বনাইছোঁ ৰাতিপুৱাৰ পৰা গোটেইখিনি দেখাম বুলি। মই ভাবিছোঁ মই কি কৰিছোঁ কি কৰা নাই। এই ধুনীয়াকৈ চাহ পানী খালোঁ, বিস্কুটৰ পেকেটখিনি ধুনীয়াকৈ চাফ কৰি থৈ, কাৰণ কিয় এতিয়া মই শালত বহিম বুলি ভাবিছোঁ। যিহেতু আজি মংগলবাৰ, আজিতো বাৰু বাতি কাঢ়িব নোৱাৰি, কাৰণ সূতাখিনিও বাৰু কম হৈ আছে। যিহেতু কাৰাৰ সূতা অকণমান কম হৈ আছে, পাৰি দিয়া সূতা ৰঙা ভাবিলে এইবাৰ ৰঙাই লগাম। যোৱা বছৰ বাৰু সেউজীয়া লগাইছিলোঁ, এইবাৰ ৰঙা লগাম বুলি ভাবিছোঁ। তাৰ কাৰণে সূতাখিনি মই যিহেতু মাত দিব লাগিব, মাছ চাহ দি তাতে ওপৰত মেলি দি শুকোৱাৰ পিছতে মই সূতাখিনি ল'ব পাৰিম। চবখিনি বস্তু এতিয়া মই ইয়াতে পাকঘৰ গোটেই চাফ চিকুণ কৰি থৈ মই একেবাৰে তাৰমানে শালত যাম। শালত গ'লেতো আৰু এইবিলাক দ্বিতীয়বাৰ আৰু মই আহি কিনে কৰিব নালাগে। সেইকাৰণে চবখিনি কাম মই খতম কৰি থৈহে যাম, কাৰণে শালত যাম। এয়া মই কৈছিলোঁ নহয় আপোনালোকক গিফ্টটো দেখাম বুলি। এই বিৰাট মৰম লগা ধুনীয়া কালাৰ। আৰু কৈছে মই কালাৰটো বহুত বেছি ভাল পাওঁ, বা এইটো মচুৰ কালাৰ বুলিও ক'ব পাৰি, পিংক বাৰু নহয়, কিন্তু কালাৰটো বহুত বেছি মৰম লাগিছে। এনেই দুজনকে আমাৰ হাজবেণ্ডক হওক আৰু মোকে একে কাপোৰ দিছে, মোৰ বহুত বেছি ভাল লাগিছে। দিয়াৰ বাবে থেংক ইউ। কাপোৰবোৰ বহুত মৰম লগা আৰু বহুত বেছি ধুনীয়া কটন কাপোৰ হয়। ভাল লাগিছে। নতুন কইনা বুলি তেওঁলোকে দিছে, মই আনিব বিচৰা নাছিলোঁ, কিন্তু তেওঁলোকে তথাপিও নতুন কইনা আহিলে দিব লাগে বা নিব লাগে। মই ঠিক আছে হ'ব দিয়ক। এয়া হাজবেণ্ডক এটা টি চাৰ্ট দিছে, টি চাৰ্টটোও বহুত বেছি কোমল, ভাল টি চাৰ্টটো বাৰু। ধুনীয়াকৈ আপোনালোকক মই গিফ্টটো দেখাম কৈছিলোঁ তো আপোনালোকক দেখালোঁ। এয়া হাজবেণ্ড ডিউটিলৈ যাবলৈকে তললৈকে যাই আছে। এয়া তাতে চেৰিত বহি এতিয়া জোতা পিন্ধিব। এয়া মই ভাবিলোঁ আৰু দৰ্জাটো এনেকৈ খুলিও ৰাখি দিব দিম আৰু দৰ্জাটো বন্ধ কৰি তললৈকে আহিলোঁ। হাজবেণ্ডে বাইক ঘূৰাই আছে ধুনীয়াকৈ, আৰু মই গেট খুলিব যাই আছোঁ, কাৰণ মই সদায় এইটো ডিউটি গেট খুলিব যোৱা, তললৈকে আহা। কাৰণ মই নাহিলে আমাৰ মানুহজনৰ মনটো অলপ হ'লেও বেয়া লাগিব। আহোঁ আৰু আপোনালোকক এটা বস্তু দেখাওঁ। এই মই দেখাই আছোঁ আপোনালোকক ৱালখনত মানে কি কয় উজ্বলাৰ মানে ভৰাই পেলাই পানীত কিয় ৰাখে বাৰু, কোনে জানে কমেণ্ট কৰি জনাব। আমাৰ ওচৰ পাজৰৰ সকলোৱে বাৰু ইয়াতে কিন্তু কিহৰ কাৰণে ৰাখে এইটো বস্তু হ'লে মই আজিলৈকে নাজানো। বহুত বেছি সৰুৰ পৰাই মই দেখিছোঁ তেনেকৈ ৰাখে। হাজবেণ্ড ডিউটিলৈ গ'ল, আজি বেছি দূৰত নাই বাৰু, ওচৰতে আছে। দুপৰীয়া ভাত খাবলৈ আহিম বুলি কৈছে, আৰু ক'ব নোৱাৰোঁ আহে নে নাহে। হাজবেণ্ডক ডিউটিলৈ পঠালোঁ, এতিয়া মই ৰুমত যাম। ৰুমত যাই ধুনীয়াকৈ এতিয়া মাৰ দিব লাগিব সূতাখিনিত, কাৰণ ৰ'দটো আজি দিয়াতে বাৰু সূতাখিনি যদি শুকাই নলওঁ, অহাকালি আৰু কি হ'ব বতৰ কোনো ধৰিব নোৱাৰে। অকণমান তলৰ ছাইডত লেতেৰা হৈ আছিলে, লেতেৰাখিনি মই চাফা কৰি থৈ সাৰি থৈ আহিলোঁ। আহি এতিয়া সূতাখিনি ধুনীয়াকৈ মই মাত দিবৰ কাৰণে, মই অৱশ্যে আজি মাৰটোৰ কিবা মেদ গৈছে সেইকাৰণে নিদিলোঁ, চাউলৰ গুড়িয়ে দিলোঁ। ধুনীয়াকৈ অকণমান গৰম কৰি মাৰ বনাই তাতে মই সূতাখিনি দিলোঁ। অকণমান বাৰু মই চাহপাত দিছোঁ, চাহপাত কিয় দিওঁ মই সেইটোও নাজানো, কিন্তু মাহঁতে দিয়া দেখিছিলোঁ, তাৰ কাৰণে মই বাৰু দিলোঁ চাহপাত দিলোঁ। এতিয়া ধুনীয়াকৈ সূতাখিনি মই
লৈছোঁ ওপৰত কুচিৰে ওপৰলৈকে যাম, মেলি দিম বাৰু। ইয়াতে সূতাখিনি অকণমান এনেকৈ আঁচুৰি ল'ব লাগে, আঁচুৰি ল'লে সূতাখিনিত যিখিনি ধৰ লেতেৰা থাকে বা চাহপাত তাহপাত থাকে সেইখিনি গুচি যায় আৰু আঁহখিনি ধুনীয়াকৈ ভাঙি যায়। ইয়াতেতো বাৰু বাঁহ নাই, বাঁহত দিলে ভাল, বাঁহত লগাই দিলে ধুনীয়াকৈ জাকৈ দিব পাৰি। আৰু ইয়াত চাওক মই ইয়াতে লাও বুলি ৰাখিছোঁ গুটি, কেৰেলা তাৰপিছত এইটো তিত কেৰেলা পুলিটো আৰু এইটো পুলিটো দেখিছেনে, এইটো হৈছে ভোট জলকীয়াৰ পুলি। এইটো মই কিনি আনিছিলোঁ বাৰু, বাকীখিনি মই নিজে লগাইছোঁ। বিলাহী লগা আৰম্ভ হৈছে, ইয়াতে ধনিয়া লগাইছোঁ, তাতে তিহা গুটি দিছোঁ বাৰু, তিনিটাই দিছিলোঁ, তিনিওটা গুটি গাজিছে। এয়া হৈছে সৰু গুটি আলু যে, গুটি আলু মই লগাইছিলোঁ, গুটি আলুখিনি গাছখিনি হৈছে। আৰু ইয়াত বিলাহী, ধুনীয়াৰ জবা ফুলৰ পুলি বাচিছে। আৰু এইটো হৈছে ভেদাইলতাৰ গাছ আছিলে, যোৱাকালি বহুত বেছি বতাহ দিছিলে, সেইটো কাৰণে গছডাল বাগৰি গৈছে বাৰু। আপোনালোকক কেনেকুৱা খেতি চেতি কৰি ভাল পায়নে? কিন্তু মই হ'লে ভাল পাওঁ, মোৰ ভাল লাগে। তাকে এতিয়া সূতাখিনি ধুনীয়াকৈ মেলি চেলি দিলোঁ, তাৰপিছত সূতাখিনি মেলি দি জাকেৰি থাকিব পাৰিলে ভাল, কিন্তু ইয়াতে যে তোমাৰ মই তাঁৰত দিছোঁ, বাঁহত দিয়া নাই। বাঁহত দিলে জাকেৰিবৰ কাৰণে সুবিধা হয় আৰু এনেকৈ দিলোঁ বাৰু, কাৰণ ইয়াতে মই সুবিধা কৰি ল'ব পৰা নাই। এতিয়া তলত দিব লাগিব, তলত দিলে ভাল, তলত বাঁহ আছে কিন্তু তাতে ৰ'দ নপৰে, সেইটো কাৰণে বাৰু এনেকৈ দিলোঁ। অকলে যিহেতু সকলো কাম কৰিবলগীয়া হৈছে ধুনীয়াকৈ। আৰু মই কৈছিলোঁ নহয় আপোনালোকৰ আগৰ ভিডিঅ'ত যে মই এখন গামোচা ধুনীয়াকৈ গোটেই গাঁৱত ফুল তুলি আছোঁ, আপোনালোকক দেখাইছিলোঁ। যোৱাকালি মই গামোচাখন কাটিছোঁ, এয়া হৈছে গামোচাখন, গোটেই গা ফুল দিছোঁ, মাজতে 1 টকা মাৰি দিছোঁ, এয়া চাওক। আৰু মাজত সৰু সৰু গুটনিয়া দিছোঁ বাৰু। গামোচাখন মোৰ কেনেকুৱা লাগিছে ক'ব। এইখন অৱশ্যে মই নাৰাখোঁ, এইখন মই মোৰ ভাইটিটোক দিম, মানে মোৰ মাহীৰ ল'ৰাক দিম, তাৰ কাৰণে মই বনাইছোঁ এইখন। পিছত বাৰু ব'ব পাৰোঁ নে নোৱাৰোঁ কোনো গেৰাণ্টি নাই, গা ভাল থাকিলে বাৰু ব'ম। লগাইছিলোঁ বাৰু, গুঠি চুঠি মই একেবাৰে ৰেডি কৰি দি থ'ম, কাৰণ মাহী আৰু